Hi everyone, আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ আজি বস্তু এটা মানে মই চাইছো আৰু মনটো হসাকে বহুত ভাল লাগিছে। হেয়া হল আপোনাৰ এৰোমা লেডিজ বিউটি ক্লিনিকৰ ৰিভিউজ বিলাক। ইমান ভাল লাগিছে। একচুয়ালি কি হয় যেতিয়া আপুনি কিবা এটা কাম কৰে ন, সেই কামৰ যেতিয়া কোনোবাই ভাল পাই পেলাই যেতিয়া ৰিভিউজ বিলাক লিখে, মই কিছুমান ৰিভিউজ বিলাক আপোনালোকৰ আগত পঢ়ি শুনাম। মন গৈছে পঢ়ি শুনাবলৈ, ভাল লাগে। Poppy Kumar, सबसे मोर बर मरमर भंटी एगराकीये लिखिसे awesome hair treatment and skin, really happy bow. I got the result. I am very satisfied. Thank you so much, Poppy. मैं यार प्राय तुमक जनाइसु आरु महिमा सिंगे लिखिसे सकून का दूसरा नाम एरोमा है. As a client, I only prefer aroma for my skin and hair care. किमान ভাল লাগে এনেকা কোনোবাই যদি লিখে আৰু মই হেতে কোৱালিটি মেইনটেইন কৰিব বিচাৰো। তাৰ পাছত আৰু এগৰাকীয়ে লিখিছে, বহুতে লিখিছে কিন্তু মই সিলেক্ট কৰি কথা কৈছো। প্ৰিয়াঙ্কা গগৈ মোৰ এগৰাকী ভন্টি, তাইও ভাল লিখিছে। তাৰ পাছত আপোনাৰ হিমন্ত গগৈ একচুয়ালি কি হয়, তাইৰ ওয়াইফে মোৰ ইয়াত ট্ৰিটমেন্ট লবলৈ আহে, ডেন্ড্ৰাফৰ ট্ৰিটমেন্ট লবলৈ। তাৰো এদিন ডেন্ড্ৰাফৰ খুব প্ৰবলেম হ'ল। তেতিয়া ই আগলে বৌ মুকু অকমান ট্ৰিটমেন্ট দিয়কচোন। তো মই তাৰ ট্ৰিটমেন্টটো দিলো আৰু ট্ৰিটমেন্ট দি পেলাই ই খুবেই ভাল পালে। বৰা পাছত যদিও আমাৰ লেডিজ, তথাপি মই একোনা দিয়া ভাইটি নিচিনা তোৰ মই ট্ৰিটমেন্ট দিলো আৰু ট্ৰিটমেন্টটো বহুত ধুনীয়া লিখিছে। জাস্ট অসম, দ্য বেষ্ট ইন দ্য এন্টায়াৰ শিৱসাগৰ ডিস্ট্ৰিক্ট। থ্যাংক ইউ সো মাচ। সংগীতা শইকীয়াই লিখিছে, আজি মই সংগীতা শইকীয়াক 2 মাহৰ আগতে মই স্মুথনিং কৰি দিছিলো। তাই একচুয়ালি কোনোবা এটা জেগাত কেৰাটিন কৰিছিলে। কেৰাটিন কৰাৰ পাছত চুলিখিনি খুব সৰিব ধৰিলে আৰু খুব মানে ফাটিব ধৰিলে। তো ফাটিব যোৱাৰ কাৰণে মই তাইক 2 মাহ তাইক হেয়াৰ স্পা কৰি তাই ট্ৰিটমেন্ট দি ভাল কৰি পেলাই তাইক মই স্মুথনিং কৰি দিলো। তাই লিখিছে, এপলিন বৌ, I cannot thank you enough for the best, for the most amazing beautiful lady doctor of Damage Hair. কেনেকুৱা ভাল লাগে, মোক লেডি ডক্টৰ হিচাপে নাম দিছে। আৰু মোৰ পাপাই বিচাৰিছিলে মই এগৰাকী ডক্টৰ হোৱা, কিন্তু ডক্টৰ হ'ব নোৱাৰিলো। যিয়ে নহওক স্কিন আৰু স্কেল্পৰ হ'ব পাৰিছো, ট্ৰাই কৰিছো। তো সংগীতা বহুত বহুত ধন্যবাদ, তাইক ধন্যবাদ জনাইছো। তাৰপিছত আৰু এগৰাকী লিখিছে ডেইজি খাটনিয়াৰ, তাইও বহুত দীঘলকে লিখিছে। তাইক মই চুলি ট্ৰিটমেন্ট দিওঁ, তাই ভাল পাইছে। আৰু তাৰপাছত আপোনাৰ যিবিলাক ভাল লাগিছে, নিবেদিতা দাসে লিখিছে। আৰু নেহা শৰ্মা বুলি কয়, বাহিৰৰ হয় তেওঁ, আপোনাৰ চণ্ডীগড়ৰ হয়। তাই আহিছিলে, চুলিখিনি খুব পকা চুলি হৈছে আৰু লগতে চুলিখিনি অলপ মেনেজেবল কৰিব বিচাৰিছিলে। তেওঁৰ চুলিখিনি খুব ফ্ৰিজি আৰু চুলি কম। তো তেখেতৰ চুলিখিনি মই এটা হেলদি মানে চুলিখিনি মেনেজেবল কৰি দিলো। তো তেওঁ মানে এনেকুৱা ধৰণে এটা লিখিছে যে কি বুলি কম, I just love the way you treat your customer and ambience is also amazing. Thank you so much. তাৰপিছত এগৰাকী মৌচুমী ভূঞাই লিখিছে, গুৱাহাটীৰ হয় তাই। গুৱাহাটীৰ পৰা যেতিয়া ইয়ালৈ আহে তেতিয়া তাই মোৰ ইয়াত হেয়াৰ কাট কৰে আৰু তাই মোৰ হেয়াৰ কাটটো খুবেই ভাল পায়। চ' থেংক ইউ মৌচুমী। তাৰ পাছত আৰু এগৰাকী লিখিয়ে গৈ আছে দেই, শিখামণি দাস। একচুৱেলি ইয়াত হেয়াৰ স্পা কৰা হয়, বেছিকে হেয়াৰ স্পা কৰি মই আফটাৰ 3 ডেজত মই ৰিভিউ দিবলৈ কওঁ। হেয়াৰ স্পা কৰি হৈ গ'ল, তাৰপিছত 3 দিনৰ পিছতহে মোক ৰিভিউ দিবা। তেতিয়া 3 দিনৰ পিছত যেতিয়া ৰিভিউ দিয়ে, থেংক ইউ ছ' মাছ ফৰ ট্ৰান্সফৰ্ম মাই হেয়াৰ ফ্ৰম ডেমেজ হেয়াৰ ইনটু ছফ্ট এণ্ড চিল্কি চাইন। তো ভাল লাগে এনেকুৱা লিখিলে, বা তেওঁলোকে এনেকুৱা ৰিজাল্ট পাইছে কাৰণে লিখিছে। তো ধন্যবাদ। তাৰপিছত আৰু এগৰাকী লিখিছে পুষ্টিকা দত্ত। পুষ্টিকা দত্ত একচুৱেলি কি হয় জানে, জমনি কি হয়, মই মানে আমি নাছিলো, মই গৈছিলো গুৱাহাটীলৈ ছোৱালীজনীৰ ওচৰলৈ। তেতিয়া সেইটো মই তাইক মই হেয়াৰ স্পা কৰিয়ে মই গুচি গৈছিলো আৰু তাইক কৈছিলো যে আফটাৰ 3 ডেজত তুমি মোক ৰিভিউটো দিবা। তো মই যেতিয়া ঘৰলৈ আহিলো, আহি পেলাই মই যেতিয়া ৰিভিউটো চাইছো, বহুত ভাল লাগিলে। এইটো ইমান ধুনীয়া লিখিছে, এ ভেৰি গুড পাৰ্লাৰ এণ্ড প্ৰভাইডিং এক্সিলেণ্ট ছাৰ্ভিচ এণ্ড গুড এম্বিয়েন্স এণ্ড মেইনটেইনিং গুড হাইজিন। এই বস্তু এইবিলাক লিখিলে নহয়, একচুৱেলি পাইছে, লিখা বুলি নহয়, তেওঁলোকে এই বস্তুটো পাইছে। মই সদায় চাফ চিকুণতা বহুত মেইনটেইন কৰি থাকিব বিচাৰোঁ। আৰু ভাল লাগে ন, যেতিয়া আপুনি চাফ চিকুণটো মেইনটেইন কৰি পেলাই মানুহক যেতিয়া স্কিনৰ স্কেল্পৰ কেয়াৰ লয়, তেতিয়া অট'মেটিক বস্তুটো ভাল হ'বই হ'ব। আৰু এটা ষ্টাডি খুব কৰিব লাগে। মই বহুত ষ্টাডি কৰিছোঁ আৰু ষ্টিল ষ্টাডি কৰি থাকোঁ, নতুন বস্তু এটা শিকিবলৈ চেষ্টা কৰোঁ। আৰু এনেকৈ মৰম চেনেহ দি থাকিব আপোনালোক সকলোৱে। আৰু পাৰিলে আপোনালোকে যিবিলাকে নাই অহা তেওঁলোকে আহিব চেষ্টা কৰিব ইয়ালৈ, এবাৰ আহি মোক লগ কৰক আৰু লগ কৰি আপোনালোকৰ সমস্যাবিলাক জনাব। আৰু মই বহুত সোনকালে এটা ভাল একাডেমি এখন খুলিব বিচাৰিছোঁ স্কিনৰ আৰু স্কেল্পৰ, যি সংস্থাপন পাবৰ কাৰণে বুলি মই ইভেন প্লেচমেণ্টটো কৰিম। কিন্তু এনেকুৱা জেগাত প্লেচমেণ্ট কৰিম য'ত নেকি ভাল এনভাইৰনমেণ্ট থাকে, তেনেকুৱা জেগাতহে প্লেচমেণ্ট কৰিম। যিহেতু মই বহুত ক্লিন আৰু মই চফা অন্তৰৰ মানুহ, আৰু আমি কামৰ চে মতলব আমি আল্টু ফাল্টুবিলাকত মই একদমেই
ভাল নাপাওঁ মই চিধা মনৰ মানুহ হয় তো মই চিধা কাম কৰি ভাল পাওঁ তো মই 3 মহীয়া কোৰ্স এটা দিম বুলি ভাবিছো যিসকলৰ মানে সংস্থাপন বিচাৰি থাকে তো তেওঁলোকৰ কাৰণে 3 মহীয়া কোৰ্স এটা দিম এটা মিনিমাম ফিজ লম তো আপোনালোকে যিসকলে আহিব বিচাৰিছে ক্লিনিকতে নম্বৰটো দি থোৱা আছে আপোনালোকে WhatsApp কৰিব আৰু তাত নিজৰ নামটো লিখিব যাৰ শিকিবলৈ মন আছে তো নমস্কাৰ